ইমান সুপরিচালিত যে বৰ জাতি অতিথি অভ্যাগত ইষ্ট মিত্ৰ সকলো আজি কংসৰ অভ্যতনাত অধিকে সন্তুষ্ট। কালকেতু তোমাৰ কৰ্তব্য পৰায়ণতা আৰু বিবাহ কাৰ্যৰ সুপৰিচালনাৰ বাবে মথুৰাৰ যুৱৰাজ কংস আজি অতিকে আনন্দিত। কালকেতু তোমাৰ ৰাজভক্তি অতি প্ৰশংসনীয়, যাৰ বাবে কংসৰ খ্যাতি আজি হিমাদ্ৰীত লংঘিছে আৰু তাৰ বাবে কংসই দেখুৱাব পাৰিছে তাৰ ক্ষমতা কিমান, পৰাক্ৰম কিমান। প্ৰশংসাৰ যোগ্যৱান তুমি। কালকেতু খুবইখন চাপিল ওচৰত, বলা যাওঁ মিত্ৰ বসুদেৱ আৰু স্নেহৰ ফণিতি মোৰ দৈৱকী দেৱীক বিদায় দিওঁগৈ এই মাহিন্দ ক্ষণত। বলক যুৱৰাজ।
তোমালোক দুয়োৰে সাংসাৰিক জীৱন সুখৰ হওক। আই দৈৱকী, পিতা, স্বামীৰ গৃহত সকলো কাৰ্য সুকলমে কৰিবা পালন, আৰু মোৰ লগতে মোৰ বংশৰ গৌৰৱ উজ্বলাই ৰাখিবা। অ আই, উজ্বলাই ৰাখিবা। পিতা, বাছা কংস, স্নেহৰ ভগ্নী তোৰ দৈৱকী যাত্ৰাৰ কৰি আয়োজন আনন্দ উপভোগ কৰাও বাছা। খুবইখন চাপিলে ওচৰ দুৱৰি পঠাব আমাৰ সমীপে। সংবাদ কি? যা, খন্তেক অপেক্ষা করগৈ। আই, না কান্দিবি ও, না কান্দিবি। নারী রূপে জন্ম লাভ কৰিছ যেতিয়া এখন ঘৰৰ পৰা আন এখন ঘৰলৈ যাবই লাগিব। আই, এয়া যে নিয়তিৰ লিখন। আই, তই নাকান্দিবি। তোৰ চকুত চকু পানী দেখিলে মোৰ বুকুখন খুন্দা মাৰি ধৰে। অ, মোৰ বুকুখন খুন্দা মাৰি ধৰে। যা, যা অ আই, তই যা। তোক হাঁহি মুখে মই দিছো বিদায়। যা অ আই, যা। মিত্র বসুদেৱ, মোৰ অতি আদৰৰ অতি স্নেহৰ ফণিতি দৈৱকী দেৱীক আজি মই তোমাৰ হাতত কৰিলো অৰ্পণ। কংসৰ শেষ অনুৰোধ, তোমাৰ কাষত যেন মোৰ এই আজলি ফণিতিয়ে কোনোদিন কোনো ফালৰ পৰা কষ্ট অনুভৱ নকৰে। স্নেহৰ ফণিতি মোৰ দৈৱকী দেৱী, তোৰে বিদায় ক্ষণত কংসৰ দিবলৈ একোকে নাই। কৰ্তব্যৰ তাৰণত পৰি যদি মই তোক কেতিয়াবা মানসিক আঘাত দিছিলো, তোৰে বিদায় ক্ষণত তই সেই সকলোবিলাক পাহৰি যাবি ভনীতি। তই পাহৰি যাবি। তোৰ প্ৰতি ভক্তিৰ অটুট ৰাখি কংসৰ বংশৰ মান মৰ্যাদা যেন তই অক্ষুণ্ণ ৰাখ ভনীতি, অক্ষুণ্ণ ৰাখ। অজানিতে যদি কেতিয়াবা কৰিছিলো অপৰাধ, আজিৰ এই বিদায়ৰ বেলাত মোক ক্ষমা কৰা দাদা, মোক ক্ষমা কৰা। তোক আৰু কি আশীৰ্বাদ দিম ভনীতি? তই যেন সুপুত্ৰৱতী আৰু চিৰজীৱী। উঠ ভনীতি, নাকান্দিবি, নাকান্দিবি। আজি মই নিজেই ৰথ চালনা কৰি থৈ আহিম তোক প্ৰতিৰ গৃহ। কালকেতু, বলা মিত্ৰ, বলা মিত্ৰ। মন্ত্ৰীবৰ, আজি মোৰ বুকুখন বৰ উদং হৈ পৰিলে। অ, বৰ উদং হৈ পৰিলে। যিজনী কন্যাক সৰুৰে পৰা লালন পালন কৰি বুকুৰ মাজত ৰাখি ডাঙৰ কৰিছিলো, তাইক আজি মই এখন ঘৰলৈ উলিয়াই দিয়াত মোৰ বুকুখন উদং হৈ পৰিছে। অৱন্তিবৰ উদং হৈ পৰিছে। মহাৰাজ, মন্ত্ৰীবৰ, মোক ইয়াৰ পৰা লৈ বলা। মন্ত্ৰীবৰ, মোক লৈ বলা। বলক মহাৰাজ, খন্তেক বিশ্ৰাম কৰক।
কুলাঙ্গার কঙ্খ দৈবকী বিয়াপতি আনন্দে আপুন পাহরা হই সকল মূর্খ তোর সেই স্নেহর ভক্তি দৈবকীর গর্ভদাত অষ্টম অন্তরে হব তোর প্রাণ বাস্তুর হাতই মরণের ভাবে Oh,